আপোনালোকক আকৌ এটা নতুন ভিডিও লৈ পেলাই আইথান পাকঘৰত স্বাগতম জনাইছো মই শংকৰী চৌধুৰী আপোনালোকৰ ফ্যামিলি মেম্বাৰ হৈছো এতিয়া সেইকাৰণে বিন্দাস আহি গৈছো আৰু আপোনালোকৰ খবৰ কেনেকুৱা আছে ভালনে মই ভাল আছো ৰাতিপুৱা উঠি আজি ঘুগুনি নিৰামিষ আদা বিলাহী দি বনাইছো আৰু ঘুগুনি এই হেৰি বুট যেটো ডাঙৰ বুট যেটো কি কয় মুগলাই চনা তো হেতু বুট দি পেলাই বনাইছো ঘুগুনি নিৰামিষ মঙ্গলবাৰ বুলি আৰু বনাইছো ৰুটি লগতে আছে তৰকাৰী আপোনালোকৰ সন্মুখত সব তুলি ধৰিম ভিডিওটো গোটেইটো চাব স্কিপ নকৰিব আৰু নতুন ভিডিও লৈ পেলাই তেনেকৈ আমি সদায় আহি থাকিম আপোনালোকৰ সন্মুখত তেনেহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ অকমান জিৰা আৰু তেজপাত দি পেলাই তেল মাৰি দিব লগতে ইয়াত আছে আপোনাৰ মছলাৰ মাজত ধনিয়া অকমান কাশ্মীৰী জলকীয়া আৰু হালধি বেলেগ বনাই গৰম মছলা দিলে দিব আনি দিলে নিদিব আপোনাৰ মন তাৰ পিছত এটো ভালকৈ অকমান ভাজি ল'ব ভালকৈ ভাজিব লাগিব কিন্তু নহলে মছলাৰ গন্ধ থাকি যাব ভাজি মেলি তাৰ পিছত এই বিলাহী আৰু আদা পেষ্ট যেটো কৰি থৈছো এটো ঢালি দিলো বাকি এটো মাজত একো নাই অকল বিলাহী আদা পেষ্ট ভালকৈ এটো ভাজি লম ভাজি মেলি আপোনাৰ ঘুগুনি ঢালি দিব আপোনালোকে সদায় ব্ৰেকফাষ্টত কি খোৱা আমাৰ তেনেকুৱা বেলেগ বস্তু বনি থাকে এয়া সব মই অকমান মেশ কৰি দিছো আলু আৰু ঘুগুনি কাবুলি বুট তো মেশ কৰি এতিয়া ঢালি দিম কেৰাহীত ডাইৰেক্ট পটাপট দেখাইছো আৰু আমাৰ ঘৰত দিনা ঢেৰ আলহী হে তো আলহী মানে ফ্যামিলি মেম্বাৰই আমাৰ দেৱৰ খুৰা সব আহিছিলে খুৰী আমাৰ ছোৱালী তো সবকে তুলিব নোৱাৰো সেইকাৰণে আমাৰ ছোৱালীকে দেখাইছো লাষ্টত চাব ইয়া ঘুগুনিটো বনাই অলমোস্ট ৰেডি আপোনালোকে আজি দিনত কি খাইছে আজি নহয় কালি দিনত কি খাইছা মই তো ইয়া দি খালো আপোনালোকক দেখাইছো আৰু চাই থাকক सबके खुआई मेली आराम से बही खाई आसो कोनो टेंशन নাই এনেকে মাঝে মধ্যে অকলে বহি খাব লাগে এনে তো মই ৰুটি সুটি বেছি নাখাও বাৰু কিন্তু আজি শেয়াৰ কৰিছো কেতিয়াবা ভাল লাগে আপোনালোকৰ সন্মুখত বহি শেয়াৰ কৰি খাও যেতিয়া নিৰামিষ বস্তু বেলেগ টেষ্টি হয় ঘৰত মই যোৱা বছৰ আমেৰ আচাৰ বনাইছিলো আমেৰ আচাৰ আছে মাৰ বনোৱা নেমু আছে নিমখ দি পেলাই যে আচাৰ বনাই সিটো আছে তাৰ পিছত জলকীয়া আচাৰ আছে
তো সব আচাৰ আছে বাৰু কিন্তু মই লৈছোঁ আমৰ আচাৰ দি ঘুগুনি খাবলৈ বেলেগ মজা লাগে আপোনালোকে খাই পাইছেনে বাৰু আমৰ আচাৰ মস্তি বনাইছিলোঁ এই বছৰটো আৰু টেষ্টি হৈ গৈছে যোৱা বছৰৰ বস্তু তেনেহ'লে আৰু খবৰ কি আজি খানা কি বনালে মই বনাইছোঁ ভেন্দি ভাজি সজিনা নহৰু পিঁয়াজ দি পেলাই সৰিয়হ দি পেলাই সজিনা এইটো স্পেচিয়েল আইটেম মই গোটেইটো কৰি দিম তেনেকৈ ঘুগনি গৈছোঁ তেনেকে এইটো মানে বাকি সব নিৰামিষ এইটো যেনিবা অকমান পিয়াজ নহৰু আলহী আছে তো সেইকাৰণে তেনেকে বনালো আর ইয়া ডালি সজিনা ডালি কাৰণ বৰদলৈ মঙ্গলবাৰ বুলি পিয়াজ নহৰু নাখায় সেইকাৰণে তালে সজিনা ডালি দি দিছো আৰু আছে ইফালে আপোনাৰ কেৰেলা পিটিকা সিম্পল খানা এতিয়া নপৰে আৰু নপুৰে কি কৈছ ডালিটো কাহোতে স্মাৰ্ট এনেকে টানিব লাগে কেইদিন লাগিব ইয়াত আচল কথাটো কেইদিন লাগিব নহয় আচল কথাটো হৈছে ইয়াত তোমাৰ হাতো নুপুৰে আৰু নপৰে মানে নপৰে আৰু নুপুৰে তাৰ বাবে হৈছে আজি দিনৰ পৰা ৰাতি হ'বনে এক্সাৰচাইজো হ'ল তোমাৰ হাতটো এনেকে নিলা আকৌ এনেকে আনিলা আকৌ এনেকে নিলা আৰু বোলে হেৰি হৈছে এইখন হাতৰ এক্সাৰচাইজ বোলে এইখন হাতে কেলে হেৰি কৰিব লাগে আকৌ এইখন হাত ল'বা এইখন হাতেদি ৱেট ঠাণ্ডা হৈ যাব দে ডালিটো ফাল্টু কৰোঁতে মই ফাল্টু কৰা নাই এতিয়া তুমি গেছটো অন কৰি লোৱা এক্সাৰচাইজ মিলি উপকাৰী অজগৰে খায় আৰু আচাৰিকা কৰি ভাল জমাহি নিলা আজি মঙ্গলবাৰ মহাশয় নিৰামিষ সেইকাৰণে কেৰেলা পিটিকা সজিনা ডালি আৰু ভেন্দি ভাজি আকৌ বোলে বিলাহী পিটিকা কৰিব নুচুৰে সজিনা উঠাই দিলেই হ'ব ঢালি দিয়া তাৰপিছত হেৰি এয়া আমাৰ সজিনা আলু সৰিয়হ ৰেডি কৰিম চব সেয়া গৰম কেৰাহীত তেল দি দিছোঁ পিঁয়াজ নহৰু কুটি থৈছোঁ সজিনা আলু ধুনীয়াকৈ এটা কেঁচা বিলাহী দিছোঁ ইটোৰ মাজত সৰিয়হ আৰু শুকান জলকীয়া পেষ্ট কৰি পেলাইছোঁ অকণমান সৰিয়হটো মানে ফাইন পেষ্ট নকৰিব খুৰদুৰা ৰেনা চাহিয়ে থোৰা সা এয়া চব পিঁয়াজ দি দিছোঁ নহৰু অকণমান ভাজি মেলি তাৰপিছত পিঁয়াজ দিছোঁ ইয়াত ঝটপটকৈ দেখাব লাগে নহয় 2 ঘণ্টাৰ খানা 3 ঘণ্টাৰ খানা আমি 10 মিনিট 15 মিনিট 1 মিনিট 11 মিনিটত দেখাব লাগিলে এনেকৈ কৰিবই লাগিব তেতিয়াহ'লে আপোনালোকে এনেকৈ ভালকৈ অকণমান ভাজি মেলি চব হালধি নিমখ চব অকণমান ভাজি মেলি লাষ্টত সৰিয়হ দি হালকাকৈ অকণমান ভাজিব বেছি নাই ভজা মই হালকা ভাজিছোঁ আৰু অকণমান সৰিয়হ টেমাত থৈ দিছোঁ কেঁচা গন্ধত লাগি তাৰপিছত এয়া সজিনা দি দিছোঁ ভাজিছোঁ কিন্তু বস্তুটো তেলটো ওলাই যোৱাৰ পিছতো দিছোঁ তাৰপিছত এইটো অকণমান দি ইটো অকণমান ভাজিম তাৰপিছত এই সৰিয়হৰ পানীটো দি দিম আপোনালোকে সজিনা কেনেকৈ খোৱা বাৰু মেছেজটো কৰি জনাব কিন্তু পাহৰি নাযাব এয়া মই এতিয়া ভালকৈ হিলাই মেলি লৈছোঁ আৰু আজি মোৰ ছোৱালীও আহিব সেইকাৰণে মানে বেলেগ আনন্দ মানে ছোৱালী মোৰ বেলেগ মৰমৰ জেগাত আছে তাই আহিলে মনটো ভাল লাগে মই ফোন মই দি দিছোঁ সৰিয়হ দি পেলাই এতিয়া ভালকৈ হিলাই ল'ম পানী দি দিম আৰু এই চব এতিয়া হৈ গ'ল ৰেডি আমাৰ খানা তাৰপিছত আৰু কি এতিয়া আমি আমাৰ ছোৱালীৰ লগত আৰু ল'ৰাইতো আজি জ্বলি পৰি শেষ মায়ে আজি কি হ'ল তাৰ একচুৱেলি তাৰ গাটো বেছি আৰাম নাই সেইকাৰণে হ'ব পাৰে মানে এনেকুৱা কৰিছে তাইক মই লৈ গৈছোঁ তেতিয়া তাকো লৈ যাব লাগে তাক কাপোৰ চেঞ্জ কৰি দিছোঁ তাইকো কাপোৰ চেঞ্জ কৰি দিব লাগে বাপৰে বাপ কি অৱস্থা যি মই ফিল হৈছে মোৰ ল'ৰা জেলাছ ফিল কৰে যে বাকী মানে উৎপাত আৰু আপোনাৰ ঘৰত ল'ৰা ছোৱালী দুটা হ'লে কেনেকৈ চম্ভালিব পাৰোঁ এই আমাৰ ছোৱালী ল'ৰাই মেলি পূৰা উৎপাত ল'ৰাই গাই আছে মা মোকো লোৱা এয়া উৎপাত চলিছে তেতিয়া দুটাক ল'ম তাৰপিছত আকৌ এটা নামি যাব
এয়া গাই চলি থাকে আৰু ল'ৰা ছোৱালী যদি থাকে 2টামান তেনেকে হৈ থাকে আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিছে জনাব কিন্তু পাহৰি নাযাব আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ মোৰ ছোৱালীক বহুত আশীৰ্বাদ দিব ধুনীয়া জীৱন লাগি বাই 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 টা 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 টা